তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই আপোনালোকক কোনো আঁচনিৰ বিষয়ে নজনাওঁ। আজি মই আপোনালোকক জনাম, যদি মই আপোনালোকক সোধোঁ যে আপুনি আপোনাৰ টকা বা ধন ক'ত ৰাখিব বিচাৰে আৰু ক'ত ইনভেষ্ট কৰিব বিচাৰে, যিটো আপুনি আটাইতকৈ নিৰাপদ বুলি ভাবে, তেন্তে আপোনাৰ উত্তৰ হ'ব পাৰে ফিক্সড ডিপ'জিট, যিটো আপুনি আটাইতকৈ নিৰাপদ বুলি বিবেচনা কৰিব পাৰে। কিন্তু বন্ধুসকল, আপুনি য'তেই ফিক্সড ডিপ'জিট নকৰে কিয়, সাধাৰণতে আপুনি সৰ্বাধিক 5% ইণ্টাৰেষ্ট দেখা পাব। এনে আপোনাৰ যদি এটা বেংক যদি আছে, আপোনাৰ যিকোনো বেংক যদি আপোনাৰ আছে, সেই বেংকত গৈ যদি আপোনালোকে ফিক্সড ডিপ'জিট কৰে, তেনে ক্ষেত্ৰত যিটো আপোনাৰ ইণ্টাৰেষ্ট দিয়া হয়, যিটো ফিক্সড ডিপ'জিটৰ যিটো ইণ্টাৰেষ্ট, সেই ইণ্টাৰেষ্টটো সাধাৰণতে আপোনালোকে কিমান পাব? 5%ৰ পৰা 6%হে ইণ্টাৰেষ্ট পাব। আপুনি নিশ্চয় গম পালে, যদি আপোনালোকে কৰিছে হয়তো আপোনালোকে গম পাব, 5%ৰ পৰা 6%হে আপোনালোকে ইণ্টাৰেষ্ট দেখা পাব। ইয়াতকৈ কিন্তু বেছি আপোনালোকে নাপায়। কিন্তু বন্ধুসকল, আজি মই এনেকুৱা এটা এপ্লিকেশ্যনৰ কথা ক'ম, যাৰ নাম হৈছে ষ্টেবল মানি এপ। আৰু এই যিটো ষ্টেবল মানি এপ, এই এপটো RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই পাৰ্মিশ্যন দি দিছে। আৰু তাত আপুনি আৰু এই এপটোত আপোনালোকে এনেকুৱা ফিক্সড ডিপ'জিট চাব পাৰিব, ইয়াতে আপুনি 9%তকৈ অধিক, সাধাৰণতে কিন্তু আমি 5% পাব। আৰু এই এপৰ জৰিয়তে যদি আপোনালোকে যদি ফিক্সড ডিপ'জিট কৰে, তেনেক্ষেত্ৰত আপোনাৰ 9%তকৈও অধিক আপোনালোকে ইণ্টাৰেষ্ট পাব। আপুনি ঠিকে শুনিছে, আপোনালোকে 9%তকৈ অধিক আপোনালোকে ইণ্টাৰেষ্ট পাব। এইটো এনেকুৱা এটা এপ মুকলি কৰা হৈছে, যিটো এপৰ নাম হ'ল ষ্টেবল মানি। এই এপটো আপোনাৰ RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কিন্তু পাৰ্মিশ্যন দি দিছে। তো ইয়াতে আপোনালোকে 100% ছেফ আৰু 100% আপোনাৰ ছিকিউৰ হয়। আপোনাক কোনো টেনশ্যন কৰিব নালাগে, কাৰণ যদি আপোনালোকে ফিক্সড ডিপ'জিট কৰিব বিচাৰে, আপোনালোকে দুটাই চাব, এটা হ'ল আপোনাৰ ছেফ আৰু এটা হ'ল ছিকিউৰ। আপুনি চাব পাৰিছে, আপুনি যদি ষ্টেবল মানিত আপোনালোকে ফিক্সড ডিপ'জিট কৰে, তো আপোনালোকে 9%তকৈ অধিক আপোনালোকে ইণ্টাৰেষ্ট পাব। বন্ধুসকল, এইটো নহয় যে এই এপ্লিকেশ্যনটো বা আপোনালোকে এই এপটো এটা সৰু এপ নহয়, এটা সৰু এপ্লিকেশ্যন নহয়। এই এপটো প্ৰায় 200টাতকৈও অধিক বেংক আৰু NBFCৰ সৈতে পাৰ্টনাৰশ্বিপ কৰিছে। আৰু এনে বেংকৰ ভিতৰত আছে SBI বেংক, ইয়াৰ পিছত ইকো বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, HDFC বেংক, ICIC বেংক। তো 200টাতকৈ অধিক কিন্তু ইয়াতে পাৰ্টনাৰশ্বিপ কৰিছে। তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে, এই এপত আপোনাক কোনো টেনশ্যন কৰিব নালাগে। আৰু এইটো RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কিন্তু পাৰ্মিশ্যন দি দিছে। তো আপোনালোকে নিশ্চয় গম পালে, আপোনাৰ প্ৰয়োজন অনুসৰি ইনভেষ্ট কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনাক জনাম যে কেনেকৈ আপোনালোকে এই এপত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেকৈ ডাউনলোড কৰিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাম, কেনেকৈ আপোনালোকে ফিক্সড ডিপ'জিট কৰিব। আৰু ইয়াতে ভাল কথা হ'ল, আপোনাৰ যদি কোনো বেংক একাউণ্ট খোলা নাই, আপোনালোকে এটা বেংকত যদি আপোনাৰ নাই, তো আপোনালোকে বেংক একাউণ্ট নোহোৱাকৈ কিন্তু আপোনালোকে ফিক্সড ডিপ'জিট কৰিব পাৰিব। আপোনাৰ যদি বেংক একাউণ্ট নাই, তথাপি আপোনালোকে কিন্তু এই এপৰ জৰিয়তে আপোনালোকে ফিক্সড ডিপ'জিট কৰিব পাৰিব। পাৰ্চেণ্টেজ ছেম সেইটোৱে পাব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো জনাই দিম, ৰেজিষ্ট্ৰেশ্যনৰ পৰা লৈ আপোনালোকে ইনভেষ্টৰ পৰা লৈ সকলো ডিটেইলছ জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই ষ্টেবল মানি এপৰ বিষয়ে জানিব পাৰে, বা কেনেকৈ ফিক্সড ডিপ'জিট কৰিব লাগে, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকক এই ষ্টেবল মানি এপটো আপোনাক ইনষ্টল কৰিব লাগিব। আৰু এই এপটোৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। তো তাতে ক্লিক কৰি দিয়াৰ লগে কিন্তু আপোনাৰ প্লে ষ্ট'ৰত লৈ যাব। প্লে ষ্ট'ৰ লোৱাৰ পিছত আপোনালোকে এনেকুৱাকৈ আহিব। এতিয়া আপোনালোকে এই এপটো ইনষ্টল কৰিব লাগিব। আৰু এইটো এপ যিটো আছে, এই এপটো প্লে ষ্ট'ৰত এভেইলেবল আছে, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। আৰু যিটো প্লে ষ্ট'ৰত এপ থাকে, সেইটো কিন্তু 100% ৰিয়েল হয়, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন যিটো লিংক দিয়া আছে, সেই লিংকত ক্লিক কৰাৰ লগালগ কিন্তু আপোনাৰ প্লে ষ্ট'ৰত লৈ যাব। প্লে ষ্ট'ৰত অহাৰ পিছত আপোনালোকে এই এপটো ইনষ্টল কৰিব। ইয়াতে ইনষ্টল বুলি লিখা আছে, ইনষ্টল কৰি দিব। ইনষ্টলত ক্লিক কৰাৰ লগালগ ইনষ্টল হোৱা আৰম্ভ হৈ যাব। তো এইটো ইনষ্টল হোৱা আৰম্ভ হৈ গৈছে। তো এতিয়া আপোনালোকে ইনষ্টল হোৱাৰ পিছত আপোনালোকে অ'পেন মোডত ক্লিক কৰিব লাগিব। তো আপোনালোকে অ'পেন মোডত ক্লিক কৰিব, ইয়াতে হৈ আছে, অলপ সময় আপোনালোকে ৱেইট কৰিব। তো মোৰ ইয়াতে হৈ গৈছে, মই ভিডিঅ'টো অলপ স্কিপ কৰি মই আপোনাক দেখাই দি আছোঁ। ইয়াতে মোৰ ইনষ্টল হৈ গৈছে। তো এতিয়া আপোনালোকে অ'পেন বাটনত ক্লিক কৰিব লাগিব। তো আপোনালোকে অ'পেন বাটনত ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে অ'পেন বাটনত ক্লিক কৰিব, তো অ'পেন বাটনত ক্লিক কৰাৰ লগে অলপ সময় ৱেইট কৰিব। ইয়াতে পেজটো ইয়াতে লোডিং হৈ আছে, তো অলপ সময় ৱেইট কৰিব। তো ইয়াতে আহি গৈছে। এতিয়া আপোনাৰ তলত চাব পাৰিছে গেট ষ্টাৰ্ট, আপুনি চাব পাৰিছে। তো এতিয়া আপোনাক ইয়াতে ক্লিক কৰিব লাগিব। আৰু ইয়াতে কোৱা হৈছে আপোনালোকে ইণ্ডিয়াছ ফেভাৰেট এছেট ক্লাছ, ইয়াতে আপোনাক দিয়া হৈছে গেট DICGC ইঞ্চুৰেঞ্চ আপ টু 5 লাখ।
তো ইয়াতে আপোনালোকে ইঞ্চুৰেঞ্চ 5 লাখ টকা পাব উইথ বেংক ফিক্সড ডিপজিট। তো এতিয়া আপুনি নিশ্চয় গম পালে যিটো আপোনাৰ ইঞ্চুৰেঞ্চ আপোনাৰ হ'ব, যিটো আপুনি ইঞ্চুৰেঞ্চ দিয়া হ'ব, বেলেগ বেংকত কিন্তু এইটো ইঞ্চুৰেঞ্চ নিদিয়ে। এই এপৰ জৰিয়তে যদি আপোনালোকে ফিক্সড ডিপজিট কৰে তেনেহ'লে আপোনালোকে ইয়াতে 5 লাখ টকা আপোনালোকে ইঞ্চুৰেঞ্চ পাব। তো এইটো এটা বহুত ভাল সুবিধা হয়, আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। সোনকালে আপোনালোকে এই এপটো ইনষ্টল কৰি ইয়াতে আপোনালোকে ফিক্সড ডিপজিট কৰক। তো ফিক্সড ডিপজিট 1,000 টকালৈকে আপোনালোকে কৰিব পাৰিব। মিনিমাম আপোনালোকে 1,000 টকা আপোনালোকে ফিক্সড ডিপজিট কৰিব পাৰিব। ইয়াৰ ওপৰত আপুনি যিমান টকা কৰে আপোনালোকে সিমান টকা কৰিব পাৰিব। তো এতিয়া আপোনালোকে তলত আপোনালোকে গেট ষ্টাৰ্ট বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব। গেট ষ্টাৰ্ট ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে আপোনাৰ মোবাইল নম্বৰটো ইয়াতে দিব কৈ আছে, আপোনালোকে ইয়াতে মোবাইল নম্বৰটো দিব লাগিব। দিয়াৰ পিছত ভেৰিফাই মোবাইল নম্বৰত ক্লিক কৰিব লাগিব। তো আপোনালোকে মোবাইল নম্বৰটো দি আপোনালোকে ভেৰিফাই মোবাইল নম্বৰত ক্লিক কৰি দিব। তো মই এইটো ফিল কৰি মই আপোনাক নেক্সট ষ্টেপটো মই আপোনাক দেখাই দি আছোঁ। তো যেতিয়া আপোনালোকে ভেৰিফাই বাটনত ক্লিক কৰিব, ভেৰিফাই বাটনত ক্লিক কৰাৰ লগালগ আপোনাৰ মোবাইলত এটা OTP আহিব আৰু সেই OTPটো অট'মেটিক লৈ ল'ব। তো অট'মেটিক লোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো আপোনালোকে এলাও বুলি বটন আহিব, তো এলাও বটনত ক্লিক কৰি দিব, পাৰ্মিশ্যনটো দি দিব। তো দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে আপোনালোকে সকলো আপুনি চাব পাৰিব। ইয়াতে চাওক কিমান টকা আপোনাৰ ইণ্টাৰেষ্ট পাব। যদি আপোনালোকে চাওক ইয়াতে যিটো আপোনাৰ 9.10 আপোনালোকে 9.10% আপোনালোকে কিন্তু ইণ্টাৰেষ্ট পাব, আপুনি চাব পাৰিছে। তাৰপিছত আপোনালোকে ইয়াতে স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনালোকে চাওক যিটো আপোনাৰ নৰ্থ ইষ্ট SF বেংক হয়, যিটো নৰ্থ ইষ্ট SF বেংক হয়, সেইটোত আপোনালোকে কিমান টকা পাব 9.00 ইণ্টাৰেষ্ট পাব। আপটো ইয়াতে কোৱা হৈছে চাওক আপোনালোকে। তাৰপিছত ইয়াতে শিৱলিং এটা বেংক আছে, শিৱলিং SF বেংক, সেইটোত আপোনালোকে যদি ফিক্সড ডিপজিট কৰে তো 9.05% পাব, আপুনি চাব পাৰিছে। তাৰপিছত আপোনালোকে চাওক ইয়াতে আপোনালোকে বহুতকেইটা বেংক দিয়া আছে, আপুনি কোনটো বেংকত আপোনালোকে ফিক্সড ডিপজিট কৰিব বিচাৰে সেইটোতে আপোনালোকে কৰিব পাৰিব। তাৰপিছত চাওক আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব, ইয়াতে আপোনালোকে সকলো ডিটেইলছ চাব পাৰিব। ইয়াতে HDFC বেংক আছে, তো চাওক আপোনালোকে যিটো HDFC বেংক ইয়াতে আপোনালোকে 7.90 ইয়াতে পাৰ্চেণ্টেজ পাব। তাৰপিছত আপোনালোকে 8.0 শিৱলিংগত পাব, ICICI বেংকত আপোনালোকে 7.75 পাব। তাৰপিছত আপোনালোকে SBI বেংক যিটো আছে, SBI বেংকত আপোনালোকে 7.75% ইণ্টাৰেষ্ট পাব। তাৰপিছত পাঞ্জাৱ নেশ্যনেলত 7.75% পাব। তো আপোনালোকে চাব আপোনাৰ কোনটোত বেছিকৈ ইণ্টাৰেষ্ট দিয়া হৈছে, সেইটোত আপোনালোকে ফিক্সড ডিপজিট কৰিব। ছাপ'জ এতিয়া মই আপোনাক দেখাই দি আছোঁ নৰ্থ ইষ্টত। তো নৰ্থ ইষ্টৰ চাইডে আপোনালোকে বেছিকৈ দিয়া আছে। তাৰপিছত আৰু এটা বেংক আছে চাইডে আপোনালোকে ইয়াতে আপোনালোকে প্ৰথম যিটো আছে ইয়াতে 9.10% আপোনালোকে পাৰ্চেণ্টেজ পাব, আপুনি চাব পাৰিছে। তো যিটোত আপোনালোকে ফিক্সড ডিপজিট কৰিব বিচাৰে সেইটোতে কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকে আপোনাৰ প্ৰফাইল যিটো আছে সেইটো আপুনি কমপ্লিট কৰিব লাগিব। ইয়াতে প্ৰফাইল চাওক ইয়াতে দিয়া আছে, তো এই প্ৰফাইলটো আপুনি কমপ্লিট কৰিব লাগিব। যেতিয়া আপুনি ইয়াতে ক্লিক কৰিব, ইয়াতে ক্লিক কৰাৰ লগালগ চাই আপোনালোকে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে আপোনালোকে সকলো চাব পাৰিব, আপোনাৰ ইমেইল ID, আপোনাৰ মোবাইল নম্বৰ, তাৰপিছত আপোনাৰ নাম আপুনি ইয়াতে চাব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে চাওক কমপ্লিট ইয়ৰ প্ৰফাইলত আপোনাক ক্লিক কৰিব লাগিব। তো ইয়াতে এটা অপশ্যন দিয়া আছে কমপ্লিট ইয়ৰ প্ৰফাইল, তো আপুনি ইয়াতে ক্লিক কৰিব লাগিব। তো আপুনি ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ নাম ইয়াতে আহি যাব, আপোনাৰ বেংকত যিটো নাম আছে ঠিক সেই নামটোৱে আপুনি ইয়াতে দি দিব। তাৰপিছত আপোনালোকে ইয়াতে মোবাইল নম্বৰটো ইয়াতে অট'মেটিক আহি যাব। এতিয়া আপোনাক দিব লাগিব ডেট অফ বাৰ্থ। তো আপোনাক ডেট অফ বাৰ্থটো আপুনি ইয়াতে দি দিব। দিয়াৰ পিছত আপোনালোকে কনফাৰ্ম বটনত ক্লিক কৰিব লাগিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত এতিয়া আপুনি কনফাৰ্ম বটনত ক্লিক কৰিব। কনফাৰ্ম বটনত ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তলত ৱাও বুলি লিখা আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাওক ইয়াতে জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব লাগিব, মেল হয় নে ফিমেল হয় সেইটো আপুনি ইয়াতে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত মেডিকেল ষ্টেটাছটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ নিজৰ চিটিটো আপুনি ইয়াতে দিব লাগিব। তো দিয়াৰ পিছত আপোনালোকে কণ্টিনিউ বাটনত ক্লিক কৰিব লাগিব। তো মই ইয়াতে দি দিছোঁ, চাওক ইয়াতে আপোনালোকে মেৰিটটো আপুনি দি দিছোঁ। তাৰপিছত চিটিটো আপুনি ইয়াতে দিব লাগিব। তো চিটিটো দিয়াৰ পিছত আপোনালোকে কনফাৰ্ম বটনত কণ্টিনিউ বটনত আপোনাক ক্লিক কৰিব লাগিব। তো আপুনি কণ্টিনিউ বটনত ক্লিক কৰি দিব। তো কণ্টিনিউ বটনত ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তলত আপুনি চাব পাৰিছে নাইচ বুলি, তো আপুনি নাইচত আপোনাক ক্লিক কৰিব লাগিব। তো নাইচত ক্লিক কৰি দিব। তো নাইচত ক্লিক কৰাৰ পিছত চাইতে আপোনালোকে যিটো আপোনাৰ প্ৰফাইল সেইটো আপুনি 50% ইয়াতে ওপৰত হৈ গৈছে আৰু 50% হ'ব লাগিব, তেতিয়াহে আপোনালোকে 100% কমপ্লিট হৈ যাব। তো এতিয়া আপোনাক দিব লাগিব অকুপেশ্যনটো। আপোনাৰ অকুপেশ্যনটো আপুনি ইয়াতে দি দিব। আপুনি চেলাৰিড হয় না, চেল্ফ এমপ্লয়েড হয় না, ৰিটায়াৰ্ড হয়, তো আপোনাৰ ৰিটায়াৰ্ড হয় নে আপোনাৰ হাউচ ৱাইফ হয় সেইটো হয় আপুনি ইয়াতে দিব লাগিব। তো আপুনি ইয়াতে দি দিব। তাৰপিছত এনুৱেল ইনকামটো আপোনাক দিব লাগিব। আপোনাৰ বছৰি যিটো ইনকাম সেইটো আপুনি ইয়াতে দিব লাগিব। 1 লাখ আছে, 1 লাখৰ পৰা 5 লাখ আছে, 5 লাখৰ পৰা 15 লাখ আছে, 15 লাখৰ পৰা 50 লাখ আছে, 50 লাখ এণ্ড এবভ। আপুনি চাব পাৰিছে কিমান টকা আপোনাৰ এনুৱেল ইনকাম হয় সেইটো আপুনি ইয়াতে দি দিব। তো আপোনালোকে দিয়াৰ পিছত আপোনালোকে কণ্টিনিউ বটনত ক্লিক কৰিব লাগিব। তো আপুনি কণ্টিনিউ বটনত ক্লিক কৰি দিব। তো কণ্টিনিউ বটনত ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। এতিয়া আপোনাৰ তলত নাইচ বুলি লিখা আছে, নাইচত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে নাইচত ক্লিক কৰি অলপ সময় আপোনালোকে ৱেইট কৰিব, ইয়াতে আপোনাৰ লোডিং হৈ আছে। তো চাই ইয়াতে আহি গৈছে। তো এতিয়া আপোনালোকে চাই ইয়াতে হুইচ বেংক ডু ইউ হেভ এন একাউণ্ট উইথ, আপুনি চাব পাৰিছে। তো এতিয়া আপোনালোকে বেংকটো চিলেক্ট কৰিব লাগিব। তো এতিয়া আপোনালোকক ইয়াতে চিলেক্ট কৰিব লাগিব আপোনাৰ কি বেংক আছে, আপোনাৰ কোনটো বেংক আছে সেই বেংকখন আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব। তো মই এক্সাম্পল হিচাপে মোৰ ইয়াতে SBI বেংক আছে, ষ্টেট বেংক অফ ইণ্ডিয়া আছে। তো মই SBI বেংকটো মই ইয়াতে চিলেক্ট কৰি লৈ লৈছোঁ। তো SBI বেংকটো চিলেক্ট কৰাৰ পিছত কনফাৰ্ম বটনত ক্লিক কৰিবলৈ তলত কনফাৰ্ম বুলি এটা বটন দিয়া আছে, কনফাৰ্ম বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াতে কোৱা হৈছে
ইয়াতে হেভ ইউ ইনভেষ্টেড ইন SBI FD যদি আপোনালোকে য়েছ হয়তো য়েছ কৰিব, যদি নহয় তো ন ছিলেক্ট কৰিব। তাৰপিছত চাগে আপোনালোকে ছিলেক্ট কৰাৰ পিছত চাগে আপোনালোকে অলপ সময় ৱেইট কৰিব, তো চাগে আহি গৈছে। তো আপোনাৰ যিটো প্ৰফাইল সেইটো আপোনাৰ কমপ্লিট হৈ গৈছে। এতিয়া আপোনালোকে ফিক্সড ডিপ'জিট কোনটোত আপোনালোকে কৰিব, কোনটো বেংকত আপোনালোকে কৰিব। যদি আপোনালোকে নৰ্থ ইষ্টত কৰে তেনেহ'লে আপোনালোকে কিমান পাৰ্চেণ্ট পাব, 9.00%। তো 9% আপোনালোকে ইণ্টাৰেষ্ট পাব। আপোনালোকে ভালকৈ শুনি ল'ব, ইয়াতে 9% ইণ্টাৰেষ্ট পাব। তাৰপিছত চাগে আপোনালোকে যদি আপোনালোকে বেলেগ বেংকত কৰিব বিচাৰে তো বেলেগ বেংকতো আপোনালোকে কৰিব পাৰিব। তো মোৰ হিচাপে মোৰ মতে আপোনালোকে এই নৰ্থ ইষ্টত আপোনালোকে ফিক্সড ডিপ'জিট কৰিব, FD কৰিব, তো আপোনালোকে বহুত টকা আপোনালোকে লাভ কৰিব। তলত আপোনালোকে চাগে আপোনালোকে কোৱা হৈছে 5 লাখ ইঞ্চুৰেঞ্চ, 5 লাখ টকা ইঞ্চুৰেঞ্চ পাব। আৰু এটা কথা জনাই দিওঁ আপোনালোকৰ কাৰণে বহুত ভাল হ'ব, যদি আপোনালোকে যিটো আপোনাৰ বেংক আছে, আপোনাৰ যিটো বা SBI বেংক হওক বা আপোনাৰ যদি পাঞ্জাৱ বেংক বা আপোনাৰ HDFC বেংক, আপোনাৰ যিকোনো বেংক, সেই বেংকত যদি আপোনালোকে ফিক্সড ডিপ'জিট কৰে তেনেহ'লে কিন্তু আপোনালোকে সেই টকাটো আপোনালোকে যিমান বছৰলৈকে আপোনালোকে ফিক্সড ডিপ'জিট কৰিছে, ফিক্স কৰিছে, তো সেই টাইমটো শেষ হোৱাৰ পিছতহে আপোনালোকে এই টকাটো উলিয়াব পাৰে। আৰু এই এপৰ জৰিয়তে যদি আপোনালোকে ফিক্সড ডিপ'জিট কৰে তেনেহ'লে আপোনালোকে 7 দিন পিছত, এসপ্তাহ পিছতে কিন্তু আপোনালোকে যদি টকাটোৰ প্ৰয়োজন হৈ গৈছে আপোনালোকৰ, তেনেহ'লে আপোনালোকে 7 দিন পিছতে আপোনালোকে কিন্তু উলিয়াব পাৰিব ইয়াৰ পৰা। যদি আপোনালোকে এই এপৰ জৰিয়তে যদি আপোনালোকে ফিক্সড ডিপ'জিট কৰে, ফিক্সড ডিপ'জিট কৰাৰ পিছতে যদি আপোনাৰ টকাটোৰ প্ৰয়োজন হৈ গৈছে, তো আপোনালোকে এসপ্তাহ ৱেইট কৰিব, এসপ্তাহ পিছতে আপোনালোকে কিন্তু সেই টকাটো উলিয়াব পাৰিব। কিন্তু বেলেগ বেংকত কিন্তু আপোনালোকে উলিয়াব নোৱাৰিব, সেই টাইম শেষ হোৱাৰ পিছতে আপোনালোকে পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। এতিয়া আপোনালোকে ছাপ'জ যদি আপোনালোকে এই নৰ্থ ইষ্ট SF বেংক যিটো আছে, এই বেংকত যদি আপোনালোকে ইনভেষ্ট কৰিব বিচাৰে তো কেনেকৈ কৰিব, এতিয়া আপোনালোকে বুক নাও বুলি এটা অপশ্যন দিয়া আছে, তো আপোনালোকে বুক নাওত ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে বুক নাওত ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে আপোনালোকে কিমান পাৰ্চেণ্ট পাব, কিমান বছৰলৈকে আপোনালোকে যিটো আপোনাৰ যিটো ইয়াৰ যিটো আপোনাৰ বছৰ যিটো কিমান বছৰলৈকে আপোনালোকে ৰাখিব পাৰিব, ইয়াতে দিয়া হৈছে 3 years। তো 3 বছৰ আপোনালোকে ইয়াতে 3 বছৰ পিছত আপোনালোকে উলিয়াব পাৰিব যদি উলিয়াব বিচাৰে। তো ইয়াৰ মাজতে যদি আপোনাৰ টকাৰ প্ৰয়োজন হৈ গৈছে তো আপোনালোকে কিন্তু উলিয়াব পাৰিব, আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে। ইয়াতে আপোনালোকে চাগে ইনষ্টেণ্ট উইথড্ৰল এভেইলেবল, তো ইনষ্টেণ্ট আপোনালোকে উইথড্ৰ আপোনাৰ হৈ যাব, বেংক একাউণ্টত ট্ৰেন্সফাৰ হৈ যাব লগালগ, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তাৰপিছত ইয়াতে তলত কোৱা হৈছে আপোনালোকে ন পেনাল্টি, ইয়াতে আপোনালোকে কোনো পেনাল্টি আপোনাক দিব নালাগে। আপোনাৰ বেলেগ বেংকত যদি আপোনালোকে উইথড্ৰ দিয়ে আপোনালোকে পেনাল্টি লৈ লয়, কিন্তু ইয়াতে আপোনাক কোনো ইয়াতে স্পষ্ট জনাই দিয়া হৈছে ন পেনাল্টি, আপোনাক ইয়াতে 1 টকাও দিব নালাগে। তো আপোনালোকে নিশ্চয় গম পালে। এতিয়া আপোনালোকে চাওক ষ্টাৰ্ট ইনভেষ্টিং, ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো ষ্টাৰ্ট ইনভেষ্টিঙত ক্লিক কৰিব। তো ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে এলাও বুলি বটন আহিব, তো এলাও বটনত ক্লিক কৰি দিব। তাৰপিছত আকৌ এবাৰ আপোনাৰ এলাও বুলি আহিব, তো এলাও বটনত ক্লিক কৰি দিব। তো এলাও বটনত ক্লিক কৰাৰ লগে ইয়াতে আপোনাৰ কানেক্ট হৈ গৈছে। তো কানেক্ট হোৱাৰ পিছত আপোনাক তাতে আপোনাৰ লিষ্ট এটা আহিব যে আপুনি কিমান বছৰলৈকে আপোনালোকে ফিক্সড ডিপ'জিট কৰিব, কিমান বছৰলৈকে 3 বছৰ কৰিব নে এবছৰ কৰিব নে 6 মাহ কৰিব, তো কিমান বছৰলৈকে কৰিব সেইটো আপোনাক ছিলেক্ট কৰিব লাগিব। তো সেই হিচাপে তাতে আপোনাৰ ছাইডত আপোনাৰ ইনভেষ্ট বুলি লিখা আহিব, ইনভেষ্টত ক্লিক কৰিব লাগিব। তো মই এতিয়া এটা কথা জনাই দিওঁ, তো ইয়াৰ নেক্সট পেজত মই যাব নোৱাৰোঁ, কাৰণ এইটোৱে, কাৰণ ইয়াতে আপোনাৰ লোকেশ্যনটো অন কৰিব লাগে। তো সেইকাৰণে মোৰ যিটো স্ক্ৰীন ৰেকৰ্ডাৰ, যিটো মই স্ক্ৰীন ৰেকৰ্ড কৰোঁ, সেই ৰেকৰ্ডটো তাতে আপোনাৰ ছাপৰ্ট নকৰে। তো সেইকাৰণে মই আপোনাক নেক্সট পেজত যাব নোৱাৰোঁ। তো একদম ইজি হয়, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। যেতিয়া আপোনালোকে ষ্টাৰ্ট ইনভেষ্টিঙত ক্লিক কৰিব, ইয়াতে ক্লিক কৰাৰ লগে কানেক্ট হৈ যাব। কানেক্ট হোৱাৰ পিছত আপোনাৰ লিষ্টটো আহিব, কিমান বছৰলৈকে ৰাখিব সেইটো ছিলেক্ট কৰিব। কৰাৰ পিছত আপোনাক পেন কাৰ্ড নম্বৰ দিব লাগিব, পেন কাৰ্ড নম্বৰটো দিব। দিয়াৰ পিছত আপোনাক কিমান টকা আপোনাক ৰাখিব সেই এমাউণ্টটো আপোনাক ছিলেক্ট কৰিব লাগিব। ছাপ'জ 1 লাখ টকা যদি আপোনালোকে ফিক্সড ডিপ'জিট কৰিব বিচাৰে সেইটো কৰিব পাৰিব, বা আপোনালোকে 50,000, 10,000, 20,000 যিমান টকা আপোনালোকে ফিক্সড ডিপ'জিট কৰিব, FD কৰিব, সেইটো আপোনালোকে কৰিব পাৰিব। তো কৰাৰ পিছত আপোনালোকে পে'মেণ্টটো কৰি ল'ব। পে'মেণ্টটো কৰাৰ পিছত আপোনাক এটা ৰিচিপ্ট দিয়া হ'ব, ৰিচিপ্টটো ৰাখি থৈ দিব, আৰু আপোনালোকে ট্ৰেকিং কৰিও আপোনালোকে পিছত চাব পাৰিব। তো নেক্সট পেজত যাব নোৱাৰোঁ এইটোৰ কাৰণে, কাৰণ স্ক্ৰীন ৰেকৰ্ডাৰ যিটো আছে, মই যিটো স্ক্ৰীন ৰেকৰ্ড কৰি আছোঁ সেই স্ক্ৰীন ৰেকৰ্ডাৰটো কিন্তু ছাপৰ্ট নকৰে। তো সেইকাৰণে মই নেক্সট পেজত যাব নোৱাৰোঁ। যেতিয়া আপোনালোকে পে'মেণ্ট কমপ্লিট হৈ যাব, তো পে'মেণ্ট কমপ্লিট হোৱাৰ পিছত আপোনালোকে ইয়াতে বেক আহিব। তো বেক আহি আপোনালোকে আমি আপোনাক প্ৰথমৰ পৰা মই আপোনাক দেখাই দি আছোঁ। তো বেক আহি আপোনালোকে যেতিয়া বেক আহিব তেতিয়া আপোনালোকে ইয়াতে চাব পাৰিব, FDত যাব, যাই কিনে আপোনালোকে প্ৰফাইলত ক্লিক কৰিব। প্ৰফাইলত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকে চাব পাৰিব মাই এনাৰ্জি ফাণ্ড। মাই এনাৰ্জি ফাণ্ডত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিব আপোনাৰ কিমান টকা আপোনালোকে লাভ কৰি আছে, কিমান টকা আপোনালোকে আপোনাৰ ফিক্সড ডিপ'জিট কৰিছে, তো সকলো আপোনালোকে কিন্তু চাব পাৰিব। তো তাৰপিছত আপোনালোকে কিমান টকা আপোনালোকে লাভ কৰি আছে সেইটো আপোনালোকে চাব পাৰিব। তো সেইটো চোৱাৰ পিছত আপোনালোকে
যদি আপোনালোকে সেই পইচাটো উলিয়াব বিচাৰে এসপ্তাহ পিছত সেইটো কিন্তু আপোনালোকে উলিয়াব পাৰিব আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে ইয়াতে তলৰ ছাইডত আপোনালোকে পাছবুক বুলি এটা অপশ্যন আছে তো পাছবুকত আপোনালোকে ক্লিক কৰিব পাছবুকত ক্লিক কৰি আপোনালোকে সকলো ডিটেইলছ কিন্তু আপুনি ইয়াতে চাব পাৰিব তো মই ইয়াতে কৰা নাই সেইকাৰণে ইয়াতে অহা নাই তো যেতিয়া ইয়াতে আপোনালোকে ফিক্সড ডিপ'জিট কৰিব সেইটো আপোনালোকে ইয়াতে আহি যাব তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে ফিক্সড ডিপ'জিট কৰিব আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে এই যিটো এপ এই এপটো 100% ৰিয়েল এপ হয় আপোনাক কোনো টেনশ্যন কৰিব নালাগে কাৰণ RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এইটো পাৰ্মিশ্যন দি দিছে কাৰণ এই এপৰ জৰিয়তে আপোনালোকে যদি ফিক্সড ডিপ'জিট কৰে তো আপোনালোকে 9% ইণ্টাৰেষ্ট লাভ কৰিব জেনেৰেলি আপোনালোকে যিবোৰ বেংক আছে আপোনাৰ ছাপ'জ আপোনাৰ যদি ষ্টেট বেংক আছে যদি ষ্টেট বেংকত যদি আপোনালোকে আপুনি যিকোনো বেংকতে কিন্তু আপোনালোকে ফিক্সড ডিপ'জিট কৰিব পাৰে কোনো টেনশ্যন নাই যিকোনো বেংকতে আপোনালোকে কৰিব পাৰিব যদি আপোনাৰ এটা বেংক অ'পেনিং কৰা আছে বেংক পাছবুক আছে তো আপোনালোকে যদি সেই বেংকত গৈ যদি আপোনালোকে কয় যে মই ফিক্সড ডিপ'জিট কৰিম আপুনি কৰিব পাৰিব লগালগ আপোনাক কৰি দিব কিন্তু তাতে আপোনাৰ যিটো পাৰ্চেণ্টেজ যিটো আপোনাৰ ইণ্টাৰেষ্ট পাৰ্চেণ্টেজ সেইটো আপোনালোকে কিন্তু একদম কম পাব 5ৰ পৰা 6%হে আপোনালোকে পাব কিন্তু এই এপৰ জৰিয়তে যদি আপোনালোকে কৰে যদি আপোনালোকে এই এপৰ জৰিয়তে যদি আপোনালোকে ফিক্সড ডিপ'জিট কৰে তো আপোনালোকে 9%লৈকে আপোনালোকে লাভ কৰিব 9%ৰ অধিকো কিন্তু আপোনালোকে লাভ কৰিব পাৰ্চেণ্টেজ যিটো আপোনাৰ ইণ্টাৰেষ্ট 9% ইণ্টাৰেষ্ট আপোনালোকে লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো ইয়াতে মই এটা কথা জনাই দিওঁ আপোনালোকে এই যিটো এপ্লিকেশ্যন এই যিটো এপ এই এপটো হ'ল এটা প্লেটফৰ্ম এই এপৰ জৰিয়তে আপোনালোকে ফিক্সড ডিপ'জিট কৰিব পাৰি এই এপৰ জৰিয়তে কৰিলে আপোনালোকে যিটো আপোনাৰ ইণ্টাৰেষ্ট ৰেট যিটো আপোনালোকে পাৰ্চেণ্টেজ যিটো আপোনালোকে 9% আপোনালোকে যে পায় সেইটো হ'ল এই এপৰ জৰিয়তেহে আপোনালোকে পাব মই এক্সাম্পল হিচাপে মই আপোনাক জনাই দিওঁ আপোনালোকে সকলোৱে চাগে ফোনপে ইউজ কৰে কিন্তু ফোনপে'ত টকা কিন্তু আপোনালোকে কোনেও ডিপ'জিট নকৰে আৰু ফোনপে'ত কিন্তু টকা নাথাকে টকা ক'ত থাকে আপোনাৰ বেংকত তো এই যিটো আপোনাৰ ফোনপে' বা গুগল পে' বা পে'টিএম সেইটো কিন্তু এটা প্লেটফৰ্ম এইটো কিন্তু কোনো বেংক নহয় এইটো কিন্তু এটা প্লেটফৰ্ম তাতে আপোনাৰ বেংক যেতিয়ালৈকে বেংক এড নকৰিব তেতিয়ালৈকে কিন্তু আপোনালোকে বেলেগক পইচা দিবও নোৱাৰিব বেলেগৰ পৰা আপুনি টকা ল'ব নোৱাৰিব তো সেইটো এটা চিষ্টেম এটা ভাল এইটো সুবিধা হয় যে লগালগ আপোনালোকে স্কেন কৰি বা লগালগ মোবাইল নম্বৰ দি আপোনাৰ ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত দিব পাৰে এইটো এটা সুবিধা কম সময়ৰ ভিতৰত আপোনাৰ ট্ৰেন্সফাৰ কৰিব পাৰে আৰু আপোনালোকে ল'ব পাৰিব ছাপ'জ এতিয়া যদি আপোনালোকে বেংকত যায় লাইন ধৰিব লাগে বহুত আপোনাৰ সময় নষ্ট হয় বহুতখন পিছতহে আপোনালোকে সেই টকাটো আপোনাৰ বেংকত ল'ব পাৰে বা বেলেগক দিব পাৰে কিন্তু ফোনপে' আপোনালোকে লগালগ আপোনাক বেলেগক দিব পাৰে বেলেগৰ পৰা আপুনি লগালগ ল'ব পাৰে তো ফোনপে'টো হ'ল এটা প্লেটফৰ্ম ঠিক তেনেকুৱা এইটো এটা হ'ল প্লেটফৰ্ম এই প্লেটফৰ্মৰ জৰিয়তে আপোনালোকে যিটো আপোনালোকে ফিক্সড ডিপ'জিট কৰিব সেইটো পাৰ্চেণ্টেজ আপোনালোকে বেছি পাব যিটো ইণ্টাৰেষ্ট ৰেট যিটো আপোনাৰ সেইটো আপোনালোকে বেছিকৈ পাব জেনেৰেলি আপোনালোকে যদি সাধাৰণতে যদি আপোনালোকে বেলেগ বেংকত যিকোনো বেংকত যদি আপোনালোকে যায় তেনেকৈ আপোনালোকে 5ৰ পৰা 6% আপোনালোকে ইণ্টাৰেষ্ট পায় তো যিসকলে ফিক্সড ডিপ'জিট কৰিছে FD কৰিছে সেইসকলে হয়তো গম পায় তো আপোনালোকে যদি যিসকলে ফিক্সড ডিপ'জিট কৰিব বিচাৰে আৰু ফিক্সড ডিপ'জিট কৰিলে কিন্তু বহুত টকা আপোনালোকে পাব 1 লাখ টকা যদি আপুনি ফিক্স কৰে তো 30,000 টকা আপোনালোকে পাব তো আপোনালোকে যদি আপোনালোকে আৰু লগতে আপোনালোকে এই এপৰ জৰিয়তে যদি আপোনালোকে ফিক্সড ডিপ'জিট কৰে তো আপোনালোকে 5 লাখ টকা ইঞ্চুৰেঞ্চ পাব 5 লাখ টকা আপোনালোকে ইঞ্চুৰেঞ্চ লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে এই এপৰ জৰিয়তে আপোনালোকে যদি ফিক্সড ডিপ'জিট কৰিব বিচাৰে তো আপোনালোকে কৰি লৈ ল'ব আৰু এই এপটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে এপটো ইনষ্টল কৰি আপোনালোকে ইয়াতে আপোনালোকে ফিক্সড ডিপ'জিট কৰিব পাৰে তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই সকলোৱে ফিক্সড ডিপ'জিট কৰিব পাৰে ষ্টেবল মানি এপৰ জৰিয়তে ধন্যবাদ